নিজৰ ফাণ্ডত নিজেই ফচিলে লামডিঙৰ এজন কৃষক। লামডিঙত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু। নিজৰ বেঙেনা খেতিত জীৱ-জন্তু ৰোধৰ বাবে চৌদিশে লগাইছিল বিদ্যুৎৰ তাঁৰ। ব্যক্তিগৰাকীয়ে নিজৰ বেঙেনা খেতিত প্ৰৱেশ কৰোঁতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক খাবতিবলগীয়া হৈছে। মৃত ব্যক্তিজনৰ নাম সাধু চৌহান, ঘৰ ১ নং জৰংদিছাত। লগে লগে ঘটনাস্থলীত উপস্থিত হৈ লামডিং আৰক্ষী মৃত ব্যক্তিগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ লৈ যোৱা হয়। মানুহে খবৰ দিলে আমি আহিলোঁ ইয়াত। তাৰপিছতে মানুহজনে বোলে অকলে থাকে। APDCৰ পৰা আহিছোঁ। আহি পেলাই আমি চালোঁ ইয়াত মানুহটোৰ যিটো বেঙেনা খেতি কৰিছে তাত মানে বেৰা বান্ধা তাঁৰ দি পেলাই বাউণ্ডেৰী দি ৰাখিছে। তাত আমাৰ এই ফেচ নিটেল দুটাও লগাই ৰাখিছে। তেওঁৰ ঘৰত কিন্তু কাৰেণ্ট নাই, বেলেগৰ ঘৰৰ পৰা কাৰেণ্ট আনি পেলাই মানে হুকিং চিষ্টেম কৰি পেলাই লগাই ৰাখিছে আৰু নিজে লাগি পৰি আছে। তাৰপিছত মানুহে খবৰ দিয়াৰ পাছত আমি চালোহি, আহি পেলাই এনেকৈ পাইছোঁ। মানুহজনৰ নামটো কিবা ক'লে, সাধু চৌহান, গান্ধী বস্তি বুলি কয়। এইটো 1 নম্বৰ জৰংদিছা গান্ধী বস্তি। खेती और मिर्च खेती है, इसमें चारों तरफ से वो करंट का तार लगाया हुआ है और उसमें इस साइड से उस साइड जाने के लिए आदमी कोशिश किया है। वायर जो पैर में लग गया है, लगने के बाद गिर चुका है, गिरने के बाद पूरा बुरी तरह से वो ख़त्म हो गया है। अभी आने के बाद हम लोग देखा है, खबर तो मिला है हम लोग को 11 साढ़े 11 बजे, आते आते 12 बज गया। आके देखा यहाँ ऐसा डेट हो गया। वही लगाया, जिसका खेती है वही लगाया। क्या खेती में लगा? बेगना खेती और मरीच खेती। जैसे कि खरगोश हरिन आके सब खा जाता था ना, तो इसका वजह से नुकसान ना होने के कारण से ये लगाया था। लेकिन वो अगला खुद व्यक्तिजনৰ नाम साधु चौहान, एड्रेस तो जरंगदिसा 1 नंबर। पुलिस आया ना? हाँ, पुलिस प्रशासन यहाँ आए हुए हैं। अपना नाम नंदू चौहान है। क्या नाम है आपका? नंदू चौहान। एक्चुअली घटनाটো কি মানে তেওঁ মানে ইয়াতে অকলে থাকে। তেওঁ মানে কিবা চাগে শহাপহু বা হৰিণ কিবা আহে চাগে তেখেতৰ খেতিত। তো তেখেতে মানে বেৰা বান্ধা তাঁৰটো লগাই দিছিলে পুৰা, মানে সেই বেগুন খেতিত পুৰা বাউণ্ডেৰীত লগাই দিছিলে। তো আমি গম নাপাওঁ। মোৰ মানে পেটটো পুৰা বিষ, পাথৰ হৈছে পেটটো বিষ। মই শুই আছিলোঁ, আচানক মানুহ আহি দেখিছোঁ ইয়াতে কান্দি পেলাইছে, হুলস্থুল কৰি আছে। দৌৰ মাৰি আহি চালোঁ যে তেওঁৰ ভৰিত এফালেদি তাঁৰটো মানে টাচ হৈ পুৰা মানে লাগি আছে। তেওঁ আৰু নাই টাইম। জাগাটোৰ নাম 1 নং জৰংদিছা 7 নম্বৰ। মানুহজনৰ নাম সাধু চৌহান। মোৰ নাম স্বপন দাস। আৰু তেওঁৰ ল'ৰা ছোৱালী ইয়াতে নাই, UPতে থাকে তেওঁৰ ল'ৰা ছোৱালী। তেওঁ অকলে ইয়াতে থাকে। কেনেকৈ মানে কাৰেণ্টৰ হেৰি শ্বৰ্ট লাগি পেলাই তেওঁ মানে সেই চাগে শহাপহু বা হৰিণা আহে চাগে ইয়াতে। তো সেইটো কাৰণে তাৰ বেৰা বান্ধা তাঁৰ লগাইছিলে খেতিত। সেইটো তাঁৰতে আজি তেওঁ শ্বৰ্ট খাই নিজেই মৃত্যুত পৰিণত হৈছে আৰু।